নিশ্চয়কৈ মই এই মুহূৰ্তত দৰং মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু নিৰ্বাচনৰ যি প্ৰস্তুতি সেয়া এই মুহূৰ্তত অব্যাহত আছে। শোণিতপুৰ জিলাত সৰ্বমুঠ 1231টা যি ভোটগ্ৰহণ কেন্দ্ৰ, সেই ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে পুলিং প্ৰিজাইডিং সকলো বিষয়ববীয়া বা যিসকল কৰ্মচাৰী চৰকাৰী তেওঁলোক ৰাওনা হ'বলৈ বাবে সাজু হৈছে। মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ আৰু যি 9,62,458গৰাকী ভোটাৰ আছে শোণিতপুৰ জিলাত, এইসকল ভোটাৰে শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত এইবেলি যি 26গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব আৰু 1231টা ভোটগ্ৰহণ কেন্দ্ৰত যাতে শান্তিপূৰ্ণ আৰু সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰি তাৰ বাবে সকলো প্ৰস্তুতি শোণিতপুৰ জিলা প্ৰশাসনে সম্পূৰ্ণ কৰি তুলিছে। আৰু এইখিনিতে আমি উল্লেখ কৰিম 309টা এইবাৰ মহিলা ভোটগ্ৰহণ কেন্দ্ৰ জিলাখনত স্থাপন কৰা হৈছে। ঠিক সেইদৰে যি মডেল পুলিং ষ্টেচন অৰ্থাৎ আদৰ্শ যি ভোটগ্ৰহণ কেন্দ্ৰ সেয়া 5টাকৈ স্থাপন কৰা হৈছে। আৰু এই মুহূৰ্তত যিহেতু সকলো বিষয়া কৰ্মচাৰী নিজ নিজ স্থান গন্তব্যস্থান অভিমুখে তেওঁলোক ৰাওনা হ'বৰ বাবে সাজু হৈছে আৰু এই ক্ষেত্ৰত 1441খন বিভিন্ন সৰু বৰ যি বাহন সেয়া ব্যৱহাৰ কৰা হৈছে। প্ৰথমবাৰৰ বাবে ই ৰিক্সা অধিগ্ৰহণ কৰা হৈছে, যিহেতু এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। সেই ক্ষেত্ৰত যান বাহনৰ ক্ষেত্ৰত কিছু অসুবিধা হোৱাৰ বাবে ই ৰিক্সা প্ৰথমবাৰৰ বাবে অধিগ্ৰহণ কৰা হৈছে। আৰু একেদৰে যদি আমি নিৰাপত্তাৰ দিশটোত চাওঁ, নিৰাপত্তাৰ দিশটোত কেন্দ্ৰীয় যি আৰক্ষী বাহিনী আছে 26টাকৈ কোম্পানী নিয়োজিত কৰা হৈছে এইবাৰ নিৰ্বাচনত। মই পৰিৱেশটো যিহেতু দেখুৱাইছোঁ, মই আপোনাৰ কাষলৈকে আহিব বিচাৰিছোঁ। কি ক'ব, কেনেদৰে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাটো বিচাৰিছে? আচলতে সমগ্ৰ অসমতে প্ৰতিকূল বতৰৰ বাবে শংকিত হৈ আছিল। আপোনালোকে দেখিছে আজি অনুকূল বতৰ পুৰাৰ পৰা শোণিতপুৰ জিলাৰ 5টা বিধানসভা সমষ্টিত 1441খন গাড়ীৰে সৰু বৰ গাড়ীৰে খন্তেক সময়ৰ পিছতেই ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত পুলিং প্ৰিজাইডিং বিষয়াসকলৰ লগতে সামগ্ৰীসমূহ কঢ়িয়াই নিব। খুব শৃংখলিতভাৱে গোটেই কাৰ্য ইয়াত পৰিচালিত হৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সকলো দিশ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা মহিলা 309টা মহিলা ভোটগ্ৰহণ কেন্দ্ৰত এইবাৰ মহিলাসকলে বিষয়া কৰ্মচাৰী হিচাপে জড়িত হৈছে আৰু খুব শৃংখলিতভাৱে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কাম কাজসমূহ নিয়াৰিকৈ চলি আছে আৰু ইতিমধ্যে উৎসাহেৰে সকলো নিৰ্বাচনত নিয়োজিত হ'বলৈ ওলাই আহিছে। আপুনি লক্ষ্য কৰিছে গোটেই দিশটো। হয়, নিশ্চিতভাৱে যিহেতু 4,924গৰাকী বিভিন্ন চৰকাৰী বিষয়া কৰ্মচাৰীক এইবেলি নিয়োজিত কৰা হৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ দৰং মহাবিদ্যালয়ৰ পৰা আৰু এনেদৰে দেখা পোৱা গৈছে এই মুহূৰ্তত সকলো সাজু হৈ আহিছে নিজ নিজ গন্তব্যস্থান অভিমুখে ৰাওনা হ'বৰ বাবে। আমি ইয়াত যিহেতু বিভিন্ন বিশেষকৈ মহিলা যিসকল বিষয়া নিয়োজিত কৰা হৈছে তেওঁলোককো আমি দেখা পাইছোঁ। মই একাংশ লোক যিহেতু আছে, মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত। আপোনাৰ ক'ত পৰিছে? মোৰ নদুৱাৰ LAC পৰিছে, বুঢ়াগাঁও ME স্কুল, বুঢ়াগাঁও ME স্কুল। কেইবাৰ অভিজ্ঞতা আছে? মই ইয়াতকৈ আগৰবাৰো কৰিছোঁ। আগৰবাৰ মই থাৰ্ড পুলিং হিচাপে কৰিছিলোঁ, এইবাৰ ছেকেণ্ড পুলিং হিচাপে কৰি আছোঁ। আপোনাৰ মোৰো নদুৱাৰ LAC পৰিছে আৰু ভালে লাগিছে। ইয়াতে জনসমাগম বহুত আৰু নদুৱাৰ LAC ফাৰ্ষ্ট পুলিং। হয়, নিশ্চিতভাৱে কেমেৰা সহযোগী দেখুৱাইছে আৰু শোণিতপুৰ জিলা প্ৰশাসনে যিহেতু প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু আকৰ্ষণৰ বাবে যি চেলফি পইণ্ট বা ফটো জ'ন ইয়াত স্থাপন কৰিছে। মুঠতে আমি এই ক্ষেত্ৰত উল্লেখ কৰিম যে শোণিতপুৰ জিলাত যিহেতু নিৰ্বাচনৰ বাবে সকলো সাজু হৈছে আৰু এই মুহূৰ্তত এয়া হাতে হাতে EVM মেচিন বা যাৱতীয় যিসমূহ সামগ্ৰী সেই সামগ্ৰীসমূহ কঢ়িয়াই লৈ যোৱা হৈছে। আৰু এনেদৰেই আজিৰ দিনটোত যুদ্ধংদেহী তৎপৰতাৰে শোণিতপুৰ জিলা প্ৰশাসনে নিৰ্বাচনী প্ৰস্তুতি এই মুহূৰ্তত অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।